এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বাতৰি আশ্চৰ্য বৰপাত্ৰ গোহাঁইৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত টিয়কত সংঘটিত হৈছে এই দুৰ্ঘটনা নমস্কাৰ নিউজ ডেস্ক ৰিপৰ্টাৰ ষ্টুডিঅ'ত মই ইমৰান হুছেইন দিবলৈ লৈছো বিতং বাতৰি দুলিয়াজানত আটাচুৰ সংগীতানুষ্ঠানত অংশ ল'বলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 4জনকৈ বাদ্যযন্ত্ৰী আহত আটাইকেইগৰাকীক ভৰ্তি কৰা হৈছে যোৰহাট মেডিকেল কলেজত দুলিয়াজানত আটাচুৰ প্ৰতিষ্ঠা দিৱসত সংগীতানুষ্ঠান আছিল আশ্চৰ্য বৰপাত্ৰ গোহাঁইৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ সন্মুখৰ বাহনখনত আছিল আশ্চৰ্য বৰপাত্ৰ সৌভাগ্যক্ৰমে ৰক্ষা পৰে কণ্ঠশিল্পীগৰাকী পুনৰবাৰ নিউজ ডেস্ক ৰিপৰ্টৰ দৰ্শকসকলক জনাইছো দুলিয়াজানত আটাচুৰ সংগীতানুষ্ঠানত অংশ ল'বলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 4জনকৈ বাদ্যযন্ত্ৰী আহত আটাইকেইগৰাকীক ভৰ্তি কৰা হৈছে যোৰহাট মেডিকেল কলেজত দুলিয়াজানত আটাচুৰ প্ৰতিষ্ঠা দিৱসত সংগীতানুষ্ঠান আছিল আশ্চৰ্য বৰপাত্ৰ গোহাঁইৰ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ সন্মুখৰ বাহনখনত আছিল আশ্চৰ্য বৰপাত্ৰ সৌভাগ্যক্ৰমে ৰক্ষা পৰে কণ্ঠশিল্পীগৰাকী এতিয়া বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছো পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।